নমস্কাৰ বন্ধু-বান্ধৱীসকল, জ্ঞান বিজ্ঞান অসমৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই দিব্যজ্যোতি। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ আহিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী শিক্ষক নিযুক্তি লগতে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট হাইস্কুল আৰু হাই ছেকেণ্ডেৰী গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে যি টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব, সেই সকলোসমূহ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াসমূহ কেতিয়ালৈ তেওঁ সম্পন্ন কৰিব, অৰ্থাৎ এপইণ্টমেণ্টসমূহ কেতিয়া দিব আৰু নিযুক্তি প্ৰক্ৰিয়া কেতিয়ালৈ হ'বগৈ, সেই সন্দৰ্ভত এটা মন্তব্য আগবঢ়াইছে আৰু সেই মন্তব্যটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি ৰাখিব। তেতিয়া মোৰ চেনেলত আপলোড কৰা সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তেন্তে বলক আজিৰ ভিডিঅ'টো আমি আলোচনা কৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী শিক্ষক নিযুক্তি আৰু হাইস্কুল হাই ছেকেণ্ডেৰী গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ নিযুক্তিৰ কাৰণে অসম চৰকাৰে এডভাৰটাইজমেণ্ট কৰিছিলে 2023 চনৰ ডিচেম্বৰ মাহতে। কিন্তু বৰ্তমানলৈকে হাইস্কুল আৰু হাই ছেকেণ্ডেৰীৰ যি টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো ইনফৰমেশ্যন নাই। অৰ্থাৎ তেওঁলোকে এডভাৰটাইজমেণ্টটো কৰিলে, কিন্তু তাৰপিছত আমি দেখা পালোঁ যে সেই এডভাৰটাইজমেণ্টটো তেওঁলোকে ৱেবছাইটৰ পৰা ডিলিট কৰি দিছে। গতিকে আগন্তুক কেতিয়া তেওঁলোকে সেই এডভাৰটাইজমেণ্টটো আকৌ পুনৰ দিব, আমাক এপ্লাই কৰিবৰ কাৰণে সুবিধা দিব, তাৰপিছত তেওঁলোকে পৰীক্ষা পাতিব টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো ইনফৰমেশ্যন নাই। আৰু লগতে আমাৰ যি লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী শিক্ষক নিযুক্তিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লগা হৈ আছিলে, যিহেতু এপ্লাই হৈ গ'ল। চ' ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ কেতিয়ালৈ হ'ব সেই সন্দৰ্ভত তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি নটিফিকেশ্যন দিয়া নাই, বা শিক্ষামন্ত্ৰী মহোদয়েও সোনকালে হ'ব বুলিয়ে কৈ আছে। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে আজি এটা গুৰুত্বপূৰ্ণ কথা তেওঁ শ্বেয়াৰ কৰিছে। আমাৰ বিভিন্নজনে হয়তোবা আমাৰ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী যি শিক্ষক নিযুক্তিত এপ্লাই কৰা বহুতো ষ্টুডেণ্টে বহুতো প্ৰাৰ্থীয়ে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিছিলে আৰু সেই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিছে। অৰ্থাৎ তেওঁলোকে ৰিক্ৰুটমেণ্টসমূহ কেতিয়া দিব সেই সম্পৰ্কে মুখ্যমন্ত্ৰী মহোদয়ে আজি তেওঁ এটা মন্তব্য আগবঢ়াইছে। গতিকে সেই মন্তব্যটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে চাই লওক। ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত সেইটো শ্বেয়াৰ কৰিবলৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই লওক, তাৰপিছত আমি কথাখিনি ভালদৰে ডিছকাছ কৰিম। LP UP মেৰিট লিষ্ট LP UP মেৰিট লিষ্ট আৰু এপইণ্টমেণ্ট চব 10 মে'ত যি ওলাই থাকিব সেই ডেটটো মই নাজানো, কিন্তু এপইণ্টমেণ্ট 10 মে'ত হ'ব। কথা নাই, লাহে লাহে গ'লে হ'ল। এইবিলাকত সোমাই গ'লে নামটো নোলালে আকৌ মনটো বেয়া লাগিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ কথাকেইটাত অনুমান কৰিব পাৰি যে আমাৰ অসমত যিসমূহ এতিয়া নতুনকৈ ৰিক্ৰুটমেণ্ট হ'ব, ADRE হওক বা গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আমাৰ শিক্ষক নিযুক্তি যিসমূহ আছে লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী হাইস্কুল আৰু হাই ছেকেণ্ডেৰী সকলোবিলাক এপইণ্টমেণ্ট তেওঁলোকে 10 মে'ত কৰাৰ তেওঁলোকে সিদ্ধান্ত লৈছে 2025 চনৰ। গতিকে আপোনালোকে নিশ্চয় গম পাইছেই। গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ কেতিয়া হ'ব, হয়তো 2 এমাহৰ ভিতৰতে ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ কৰিব, যিহেতু নৱেম্বৰৰ পৰা ইলেকশ্যনৰ কাম আহিব, আমাৰ অধিসূচনা জাৰি কৰিব। যিহেতু আপোনালোকে জানেই পঞ্চায়ত ইলেকশ্যন আহি আছে। গতিকে পঞ্চায়ত ইলেকশ্যনৰ আগতে ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ হয়তো সম্পন্ন কৰিব, অৰ্থাৎ ছেপ্টেম্বৰ অক্টোবৰ মাহত, আগষ্ট মাহতো হ'ব পাৰে, বা ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰতে সেইসমূহ তেওঁলোকে কমপ্লিট কৰিব, যিহেতু শিক্ষামন্ত্ৰী মহোদয়েও কৈ আছে যে অতি সোনকালেই কৰিম বুলি। গতিকে সম্ভৱতঃ অক্টোবৰৰ আগতে এইসমূহ কাম কমপ্লিট কৰিব, তাৰপিছত তেওঁলোকে 10 মে'ত এই এপইণ্টমেণ্টসমূহ তেওঁলোকে দিব। আৰু সেইদৰে আমি হাইস্কুল আৰু হাই ছেকেণ্ডেৰীৰ যি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছৰ যিটো টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব, সেই সম্পৰ্কতো আমি এটা অনুমান কৰিব পাৰোঁ যে হয়তো এপ্লাই কৰাৰ সুবিধা তেওঁলোকে অক্টোবৰৰ ভিতৰত দিব, অৰ্থাৎ নৱেম্বৰৰ পৰা ইলেকশ্যনৰ কাৰণে তেওঁলোকে অধিসূচনা জাৰি কৰিব আৰু আমাৰ যিটো কোড অফ কণ্ডাক্ট লাগিব। গতিকে তেতিয়াতো সেইবিলাক কাম নহ'ব, কোনো ৰিক্ৰুটমেণ্টৰ কাম নচলিব, পঞ্চায়ত ইলেকশ্যন আহি আছে। গতিকে নৱেম্বৰ ডিচেম্বৰ মাহটো তেনেকৈ গুচি যাব, 2 মাহ। চ' অক্টোবৰৰ ভিতৰত সেইসমূহ যদি এপ্লাই কৰাৰ সুবিধা দিয়ে, তেতিয়া জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত এক্সাম হ'ব। টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কথা কৈছোঁ মই, পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ্ছৰ কাৰণে। গতিকে জানুৱাৰী ফেব্ৰুৱাৰী মাহত 2025 চনৰ পৰীক্ষাটো হোৱাৰ সম্ভাৱনা আছে, টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট। তাৰপাছত ৰিজাল্ট দিয়াৰ পাছত মাৰ্চৰ ভিতৰত ৰিজাল্ট দিলে মে' 10 তাৰিখৰ ভিতৰত তেওঁলোকে এপইণ্টমেণ্ট দিব পাৰিব, অৰ্থাৎ মে' 10 তাৰিখে তেওঁলোকে এপইণ্টমেণ্ট দিব। অৰ্থাৎ আগতে যেনেদৰে আমাৰ গোটেই এপইণ্টমেণ্টৰ কাৰণে এখন তেওঁলোকে মিটিং পাতে গুৱাহাটীত, ঠিক তেনেদৰে তেওঁলোকে 10 মে'ত সকলো এপইণ্টমেণ্ট দিয়াৰ সিদ্ধান্ত লৈছে। গতিকে তেওঁ মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টভাৱে কৈছে যে মেৰিট লিষ্ট এপইণ্টমেণ্ট এইবিলাক চব 10 মে'ত হ'ব, অৰ্থাৎ মেৰিট লিষ্ট আগতে ওলাই যাব, কিন্তু এপইণ্টমেণ্টটো 10 তাৰিখেহে হ'ব। কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে যি বহু দিনৰ পৰা মন্তব্য আগবঢ়াই আছে যে অতি সোনকালে দিম, তেওঁৰ অতি সোনকালটো আজি প্ৰায় এতিয়া আমাৰ এডভাৰটাইজমেণ্ট কৰাৰ 2023 ডিচেম্বৰ মাহতে এডভাৰটাইজ কৰিলে, এতিয়া
প্ৰায় 6 মাহ 7 মাহ 8 মাহ গুচি গ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ একো ইনফৰমেশ্যনেই নাই এতিয়া হাইস্কুল আৰু হাই ছেকেণ্ডেৰী যি টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব তাৰ কাৰণে যিটো এডভাৰটাইজমেণ্ট কৰিছিলে সেই এডভাৰটাইজমেণ্টটো তেওঁলোকে উঠাই দিলে এতিয়া যিটো ৱেবছাইট আছিলে তেওঁলোকৰ তাৰ পৰা উঠাই দিছে গতিকে নতুনকৈ আকৌ এডভাৰটাইজ কৰিব তেওঁলোকে একেবাৰে এপ্লাই কৰিবৰ কাৰণে সুবিধা দিব গতিকে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টটোৰ সেই অক্টোবৰৰ ভিতৰত তেওঁলোকে এপ্লাই কৰাৰ সুবিধা দিব তাৰপিছত মোৰ অনুমান ডিচেম্বৰৰ পাছত যিহেতু ইলেকশ্যনৰ ৰিজাল্ট হৈ যোৱাৰ পাছত জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত তেওঁলোকে এক্সামটো পাতিব টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট তাৰপিছত তেওঁলোকে 10 মে'ত এপইণ্টমেণ্ট দিব গতিকে ADREৰো ঠিক একেদৰে সেই 10 মে' তাৰিখে এপইণ্টমেণ্ট দিব গতিকে আসাম পুলিচো গোটেইখিনি সকলোক একলগ কৰি তেওঁলোকে 10 মে'ত এপইণ্টমেণ্ট দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে যিসকলে এই বাতৰিটোৰ কাৰণে ৱেইট কৰি আছিলে অৰ্থাৎ তেওঁলোকৰ এপইণ্টমেণ্ট কেতিয়া হ'ব বা মেৰিট লিষ্ট কেতিয়া ওলাব এই সম্পৰ্কে ৱেইট কৰিছিলে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যিহেতু আপোনালোকৰ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো সম্ভৱতঃ অক্টোবৰৰ ভিতৰতে হৈ যাব লাগে গতিকে এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যিসমূহে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে পঢ়ি আছে অৰ্থাৎ যিসমূহ কেণ্ডিডেটে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকক অলপ ডিলে হৈছে পৰীক্ষাটো কিন্তু জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে পৰীক্ষাটো কমপ্লিট হৈ যাব টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট আৰু যিসমূহ আমাৰ BEdৰ ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট আছিলে বহুতে মোক কমেণ্ট কৰি আছিলে BEdৰ ফাইনেল ইয়েৰৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিবনে নোৱাৰিব যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অলৰেডি BEd কমপ্লিট হৈ গৈছে এটা বেটছ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰীক্ষা চলি আছে বৰ্তমান গতিকে তেওঁলোকেও যদি অক্টোবৰৰ ভিতৰত হৈ যায় বা আগষ্ট ছেপ্টেম্বৰত লাষ্টত বা ছেপ্টেম্বৰ বা অক্টোবৰত যদি এপ্লাই কৰাৰ সুবিধা দিয়ে তেন্তে তেওঁলোকেও এপ্লাই কৰিব পাৰিব গতিকে BEdৰ যিসমূহ ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণেও ভাল খবৰ বুলি ক'ব লাগিব তেওঁলোকেও এপ্লাই কৰিব পাৰিব যদি অক্টোবৰলৈকে এপ্লাই কৰাৰ সুবিধা দিয়ে তেতিয়া গতিকে প্ৰিপেৰেশ্যন কৰি থকাটো ভাল হ'ব যিহেতু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বা আসাম ইউনিভাৰ্চিটি সকলো ইউনিভাৰ্চিটিৰে BEdৰ এটা নতুন বেটছ ওলাই যাব পৰীক্ষা কমপ্লিট হৈ যাব তেওঁলোকে যদি এপ্লাই কৰিব পাৰে কেণ্ডিডেটৰ সংখ্যা বাঢ়িব আৰু আমি অলপ দিনৰ আগত এটা নিউজ পাইছিলোঁ যে 2025 মাৰ্চ মাহৰ 31 তাৰিখলৈকে যিমানখিনি পদ খালী হ'ব গোটেইখিনি পদৰ তেওঁলোকে ৰিক্ৰুটমেণ্ট কৰিব বুলি কৈছে 8000 মান প্ৰায় পদ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী হাইস্কুল হাই ছেকেণ্ডেৰী মানে টিচিং আৰু নন টিচিং ষ্টাফৰ 8000 মান পদ খালী আছে বুলি কৈছে গতিকে সেইখিনি পদ যদি এড হৈ যায় বা তেওঁলোকে এপইণ্টমেণ্ট দিম বুলি ভাবে তেতিয়া পদৰ সংখ্যা নিশ্চয় বাঢ়িব হাইস্কুলৰ ক্ষেত্ৰতো বাঢ়িব আৰু হাই ছেকেণ্ডেৰী অলপ বাঢ়িব লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰীও পদৰ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে যদি সেই 2025 মাৰ্চৰ 31 তাৰিখলৈকে যিমানখিনি পদ খালী হয় সিমানখিনি যদি এপইণ্টমেণ্ট কৰে যিহেতু আজিকালি আপোনালোকে জানে শিক্ষা ক্ষেত্ৰত সকলোখিনি কেতিয়া ৰিটায়াৰমেণ্ট হ'ব কেতিয়া পদ খালী হ'ব সকলোখিনি আপডেট থাকে আৰু আজিকালি পদ খালী হোৱালে ৱেইট কৰি নাথাকে যিহেতু তেওঁলোকে আগতীয়াকৈ এডভাৰটাইজমেণ্ট কৰিব পাৰে তাৰপাছত তেওঁলোকে যেতিয়া স্কুলৰ পৰা সেই পদটো উঠি যাব মানে শিক্ষকজন ৰিটায়াৰ হ'ব তেতিয়া ৰিটায়াৰ হোৱাৰ লগে লগে তেওঁলোকে এপইণ্টমেণ্ট কৰিব পৰাকৈ তেওঁলোকে আগতীয়াকৈ এডভাৰটাইজমেণ্ট কৰে গতিকে সেইখিনি পদ যদি এড হৈ যায় 8000 পদ নতুনকৈ তেতিয়া বহুখিনি পদেই ওলাব বহুখিনি পোষ্ট আহিব তেতিয়া বহুখিনি কেণ্ডিডেট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ গতিকে টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ক্ষেত্ৰত সকলো কেণ্ডিডেটে ভালদৰে পঢ়ি থাকিলে হ'ল জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰত পৰীক্ষাটো হ'ব চ' সকলোলৈকে বেষ্ট উইচেছ আৰু আপোনালোকৰ লগত আজি নিউজটো শ্বেয়াৰ কৰিলোঁ আপোনালোকে যিমান পাৰে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ক'ব লগা থাকে মোৰ কমেণ্ট বক্সত আপোনালোকে এটা কমেণ্ট কৰি যাব তাৰপাছত মই যিমানখিনি পাৰোঁ আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম চ' আজিলৈ আহিছোঁ থেংক ইউ ভেৰি মাছ